আজি আপোনাৰ গুৱাহাটীৰ পৰা এই নাগালেণ্ড এক্সপ্ৰেছ যোগে পুৱা গোলাঘাট উপস্থিত হয়। মোৰ ঘৰ গোলাঘাটতে। দেখা পালোঁ কি ৰাতিপুৱা ইয়াত যিহেতু খুব বৰষুণ হৈ আছিলে, বৰষুণ হৈ থকাৰ কাৰণে আমাৰ ষ্টেচনটো দেখিছোঁ গোটেই ইয়াত পানী পৰা অৱস্থা বেয়া নাই। আৰু লগতে ইয়াৰ অঞ্চলটো গোটেই দেখিছোঁ হাবিয়ে বননিয়ে পঠাইছে। তাৰপৰা আপোনাৰ এই অঞ্চলৰ এতিয়া যিখিনি লোক এতিয়া ট্ৰেইনৰ যোগে আহিছে, সেই সকলো ধৰক লোক এতিয়া খুব বৰ কষ্ট পাইছে। ইয়াত পানী পৰিছে গোটেই ষ্টেচনটো। গতিকে বিভাগীয় প্লেটফৰ্মটো কেনেকুৱা? প্লেটফৰ্মৰ কোনো অৱস্থা নাই। প্লেটফৰ্মত লেতেৰা নিম্ন মানদণ্ড হৈছে। গোটেই ধূলি হাবি বননিয়ে পঠাইছে প্লেটফৰ্ম ষ্টেচনত। আৰু প্লেটফৰ্মো একেবাৰে খুব কম সংখ্যক জেগাতহে মানুহৰ ৰ'বলৈ জেগা আছে। মানুহ ৰ'বলৈও মানে জেগা নাই। আৰু ইয়াত আগতকৈ যথেষ্ট সংখ্যক লোকৰো সমাগম হয়। গতিকে প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পেলাই এই ৰেলৱে বিভাগে গোলাঘাট ৰেলৱে বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পেলাই এই প্লেটফৰ্মৰ উন্নতিৰ কাৰণে কথা চিন্তা কৰিব বুলি আশা কৰিলোঁ। তাৰমানে এনেকৈ প্লেটফৰ্মত বৰষুণ পৰিছে, যাত্ৰীটো অশান্তি হৈছে। হয়, নিশ্চয় যাত্ৰী যথেষ্ট অশান্তি হৈছে। সেই ৰ'বলৈও মানে জেগা নাই তাৰমানে, ইমান বেয়া অৱস্থা। আৰু যিটো মূল ঘৰ আছে, সেই মূল ঘৰটো এতিয়া পানীয়ে সম্পূৰ্ণ ভৰ্তি হৈ গৈছে। তলৰ ফ্ল'ৰবিলাক সম্পূৰ্ণ পানী হৈ গৈছে। গতিকে বিৰাট এতিয়া ইয়াত অসুবিধাৰ সৃষ্টি হৈছে।